Hello dear students, welcome back to the channel. আজি আমি এই ভিডিঅ'টোত ক্লাছ 9 ম্যাথমেটিক্সৰ কিছুমান ইম্পৰ্টেণ্ট MCQ পঢ়িব গৈ আছোঁ, যিবোৰ MCQ তোমালোকৰ এনুৱেল এক্সামিনেশ্যনৰ লগতে আহি থকা যিবোৰ তোমালোকৰ নতুন সেশনত আছে তাৰ এক্সামৰ কাৰণে এইবোৰ ইম্পৰ্টেণ্ট হ'ব। ওকে, সো সেইকাৰণে আমি আজি এই কুৱেশ্যনবোৰ আমি MCQ যিবোৰ আমাৰ যোৱা বছৰ হাফ ইয়াৰলি এক্সাম হৈ গৈছিলে তাৰ আমি MCQবোৰ আমি সলভ কৰিব গৈ আছোঁ। ওকে, তো চোৱা প্ৰথম কুৱেশ্যনটো আমাক দিয়া আছে √27 এটা কি হয় পৰিমেয় অপৰিমেয় খণ্ড আৰু এটা নহয়। এতিয়া ধৰি যাব আমাৰ অপৰিমেয় সংখ্যা √27 যদি আমি ভাঙো কি হয় 3 পূৰণ 3 পূৰণ 3 নহয় জানো। ইয়াক যদি আমি ভাঙো কি হৈ যাব, এইটো এটা 3 স্কোয়াৰ হৈ যাব আৰু এটা 3 ভিতৰতে থাকি যাব। তো 3 স্কোয়াৰ কাৰণে এটা 3 বাহিৰতে যাব আৰু এটা 3 ভিতৰত থাকিব। তো এইটো আমাৰ হৈ যাব অপৰিমেয় সংখ্যা। তাৰপিছত কৈছে 2 নম্বৰটো p/q আকাৰত আকৃতি লিখিব লাগে। p/q আকাৰত লিখিব হ'লে দিয়া আছে 2.81 বাৰ। তো ইয়াত যি অপশ্যনবিলাক কি আছে ভুল আছে। ওকে, চোৱা এটা সংখ্যা দশমিকৰ পিছত এটা সংখ্যাৰ পৰা বাৰ আছে, তো এটা 9 আহিব। তো দশমিকৰ পিছত কি হয় এটা সংখ্যাৰ পৰা বাৰ নাই, তো তাৰ কাৰণে এটা 0 আৰু গোটেই সংখ্যাটো লিখিব লাগে আমি 2, 8, 1 আৰু মাইনাছ বাৰ নথকা সংখ্যাবিলাক আমি কি কৰিব লাগে মাইনাছ কৰিব লাগে। ওকে, তো বাৰ নথকা সংখ্যা মান কি আছে 2 আৰু 8। ওকে, তো হৈ যাব আমাৰ 90 আৰু ওপৰৰ পৰা এইটো আমাৰ মাইনাছ কৰিলে কিমান থাকি যাব, এইটো হৈ যাব 11 পৰা 8 গ'লে আমাৰ থাকি যাব 3, এইফালে থাকিব আমাৰ 9, 9 পৰা 2 গ'লে আপোনাৰ 7 আৰু ওপৰত আছে আমাৰ 273/90 হ'ব লাগে একচুৱেলি। ওকে, কিন্তু আমাৰ অপশ্যনটো নাই। তো আমাৰ অপশ্যনটো কি হ'ব, তলত চোৱা আমাৰ কি আছে 90 টকাটো, এইটো আমি শুদ্ধ অপশ্যন বুলি ভাবিম। ওকে, ইয়াৰ পাছত 3 নম্বৰটো দিয়া আছে আমাক √3 + 1 আৰু এইফালে হ'ল ইনটু √3 - 1। তো এইটো a + b আৰু a - b, a + b আৰু a - b হ'লে কি হ'ব আমাৰ a + b আৰু a - b হ'লে আমাৰ কি হয় a² - b² নহয় জানো, a² - b²। তো আমাৰ এইটো কি লিখিম আমি √3² - 1²। তো √3 আৰু ৰুট আৰু স্কুৱাৰটো কেঞ্চেল হৈ যাব, তো 3 থাকি যাব মাইনাছ এইটো 1 × 1, তো 3 পৰা 1 গ'লে আমাৰ হৈ যাব শুদ্ধ উত্তৰটো 2। তেনে আমাৰ হৈ যাব অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ। ওকে, তাৰপিছত 4 নম্বৰটো দি আছে 1/2% ভগ্নাংশ ৰূপ হ'ল। তো পাৰ্চেণ্টেজ যদি উঠাব লাগে আমি 100ৰে হৰণ কৰিব লাগে। তো 100ৰে আমি হৰণ কৰিলোঁ, তো হৈ যাব 1/200 হ'ব। ওকে, তো শুদ্ধ উত্তৰটো হৈ যাব আমাৰ 1/200। 5 নম্বৰটো এটা বস্তুৰ বেচা দাম 1800 টকা আৰু লাভ হ'ল 300 টকা। তো যেতিয়া আমাৰ কি হয় বস্তু এটা বেচে 1800 টকা, তেতিয়া আমাৰ কিমান লাভ হয় 300 টকা লাভ হয় নহয় জানো। তো মানে কি বস্তুটো কিমান দামত কিনি আনিছিল 1500 টকাত কিনি আনিছিল, 1500 টকাত কিনি আনি যেতিয়া 1800 টকাত দিছিলে তেতিয়াতো কি হ'ল 300 টকা লাভ হ'ল। তো ইয়াৰ কিনাৰ দাম কিমান হৈ যাব আমাৰ সেইটো কষ্ট প্ৰাইচ কিনাৰ দামটো হৈ যাব আমাৰ 1500 টকা আৰু আমাৰ লাভটো কিমান হয় আমাৰ 300 টকা। তো আমাৰ কি হ'ব প্ৰফিটটো কিমান হ'ব, যোনটো কিনাৰ দাম আছিলে এইটো তলত আহি যাব আৰু ওপৰত আহি যাব আমাৰ প্ৰফিটটো, যিহেতু পাৰ্চেণ্টেজত লাগে ইনটু 100। ওকে, তো ইয়াৰ আমি দুটা 0 ইয়াৰ দুটা 0 কাটি দিব পাৰোঁ। এইটো 15ৰে এইটো 30ক 15 × 2 = 30 আৰু 0। তো এইটো আমাৰ হৈ যাব আমাৰ 20%। ওকে, তো শুদ্ধ উত্তৰটো হৈ যাব আমাৰ 20%, অপশ্যন বি। ইয়াৰ পিছত 6 নম্বৰটো a² - b² m। তো ইয়াৰ হৈ যাব আমাৰ বেছ কেইটা পূৰণ হৈ যাব, ওপৰত পাৱাৰটো একে থাকিব। তো হৈ যাব আমাৰ অপশ্যন ডি। এইটো মই তোমালোকৰ ক্লাছ 9 যিটো ফাৰ্ষ্ট ক্লাছ আছিলে মই তোমালোকক কৰিছিলোঁ তাতে শিকাইছিলোঁ, সূচকৰ যিমানবোৰ বিধি আছিল গোটেই শিকাইছিলোঁ। ইয়াৰ পিছত চোৱা কুৱেশ্যন নম্বৰ 7টো দি আছে 20 মাত্ৰাযুক্ত বহুপদী হ'ল যাৰ পাৱাৰ 20 আছে, এইটোৱে হ'ব। তো এইটো হ'ব। তো 8 নম্বৰটো দিয়া তলৰ কোনটো বহুপদ নহয়, বহুপদ নোহোৱাটো এইটো বহুপদ হয়, এইটো বহুপদ হয়, এই ৰুটৰ ভিতৰত থকাটো বহুপদ নহয় আৰু হৰত থকাটো বিলাক বহুপদ নহয়। ওকে, 9 নম্বৰটো চোৱা তলৰ কোনটো এটা ধ্ৰুৱক বহুপদ। এটা ধ্ৰুৱক বহুপদ হৈ গ'ল আমাৰ যোনটো অনলি সংখ্যা থাকে কনষ্টেণ্ট, সেইটো যাব আমাৰ ধ্ৰুৱক বহুপদ। ওকে, 10 নম্বৰটো এক মাত্ৰাযুক্ত বহুপদক কি বুলি কয়, এক মাত্ৰাযুক্ত বহুপদক আমি ৰৈখিক বহুপদ বুলি কওঁ। ক'ত আছে ৰৈখিক, এইটো এ নম্বৰটো হৈ যাব আমাৰ ৰৈখিক বহুপদ। ওকে, ইয়াৰ পিছত 11 নম্বৰটো x³ + y³। x³ + y³ আমাৰ সূত্ৰটো হয় x³ + y³। এইটো হৈ যায় আমাৰ x + y হোল ইনটু x² - xy + y²। ওকে, এইটো হ'ব আমাৰ শুদ্ধ উত্তৰটো। তেৰ আমাৰ হ'ব এইটো অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ। আৰু এটা আছে তোমালোকৰ এইটো আহি যাব পাৰে এবাৰ x³ - y³। x³ - y³ কি হয় x - y হোল ইনটু ইফালে যাব x² + xy + y²। এই দুটা মনত ৰাখিবা তোমালোকৰ ইম্পৰ্টেণ্ট, যিহেতু এইটো আহিছে এইটো আহিব পাৰে। ওকে, ইয়াৰ পাছত 12 নম্বৰটো কৈছে যদি x y সমান নহয়, x ≠ = y, দেন x, y ≠ y, x। ওকে, যদি x আৰু y সমান নহয় তেন্তে x y বিন্দু আৰু সমান নহয়, তেন্তে যদি x, y = y, x হ'ব তেতিয়া কি হ'ব x আৰু y সমান হ'ব। যেতিয়া কি হয় x yটো সমান হয় তেতিয়া আমি তাৰে দুটা বিন্দু বনাব পাৰিম। সেই বিন্দুটো যদি আগে পিছে লিখোঁ, ধৰা আমাৰ এটা 1 লৈছোঁ আৰু এটা 2 লৈছোঁ, তেতিয়া কি হৈ যাব এই দুটা যদি আমি বিন্দুটো লওঁ স্থানাংক হিচাপে 1, 2 আৰু এইফালে যাব 2, 1, এইটো কি হ'ব আমাৰ সমান নহ'ব। যদি দুটাও সমান হৈ যায়, দুটাও 2, 2 হৈ যায় বা দুটাও 1, 1 হৈ যায়, তেতিয়া আমি কি লিখিব পাৰোঁ এইটো 1, 1 = কি হ'ব
1,1 এইটো কি হৈ যাব আমাৰ সমান হৈ যাব ওকে তো এইটো ক'ব হৈছে তো যেতিয়া এইটো কেতিয়া সমান হ'ব যেতিয়া আমাৰ কি হ'ব এক্স আৰু ৱাইটো সমান হ'ব তাৰপিছত 13 নম্বৰটো কৈছে এক্স অক্ষৰ ওপৰত থকা কোনো বিন্দুৰ স্থানাংক এক্স অক্ষৰ ওপৰত থকাটো এক্সৰ মানটো থাকিব ৱাইৰ মানটো নাথাকিব তো এইটো আমাৰ অপশ্যন বি x,0 ওকে তো যিকোনো যদি এটা বিন্দু এক্স অক্ষৰ ওপৰত থাকিব লাগে তেতিয়া আমি এক্সৰ মানটো কাউণ্ট কৰিম তেতিয়া এক্সৰ মান 3 দিয়া আছে 1 2 3 আৰু কিন্তু ৱাইৰ মানটো হ'ব নালাগিব 0 হ'ব লাগিব তেতিয়া 1 2 3 ইয়াতে থাকি যাব বিন্দুটো ওকে তো এইটো হৈ যাব আমাৰ x,0 তো হ'ব আমাৰ এক্স অক্ষৰ থকাৰ ওপৰত বিন্দু আৰু যদি ৱাই ওপৰত থাকে ৱাই অক্ষৰ থাকিব লাগে তেনে হৈ যাব 0,y এইটো বিন্দু আমাৰ ৱাই অক্ষৰ থাকিব ওকে তাৰপিছত 14 নম্বৰটো এটা বিন্দু যাৰ স্থানাংক ঋণাত্মক তেতিয়া বিন্দু থাকিব তো মাইনাছত আছে নহয় জানো মাইনাছত আহিলে এক্সৰ যেতিয়া মান মাইনাছত আহিব তেতিয়া এইফালে আমি লেফ্ট চাইডে যাম আকৌ মাইনাছত আহিলে আমি তলফালে যাম তো এইটো যাব আমাৰ তৃতীয় চুকত থাকিব তো এইটো যাব আমাৰ তৃতীয় চুক ওকে